হাত ধৰি ওলাইছোঁ এয়া যাত্ৰা জীয়ৰীৰ লগত। আহকচোন ভিডিঅ'টো চাওঁ। নমস্কাৰ সকলোকে কৃষ্টিয়াশা অফিচিয়েল ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। দেখা পাইছেনে, বহুত দিনৰ হেঁপাহ এটা আছিল ছোৱালীৰ লগত একেলগে ফুৰিবলৈ যোৱা, তাকো উৰাজাহাজত। তো সেইটো সপোন মোৰ পূৰা হ'লে গৈ আছে আৰু ওলাইছোঁ জীয়ৰীৰ লগত যাত্ৰা কৰিছোঁ। প্ৰথমবাৰ এইবাৰ ছোৱালীৰ লগত দূৰলৈ যাম, তাকো ফ্লাইটত। বিৰাটেই বেছি এক্সাইটেড হৈ আছোঁ। দেখা পাইছেনে, কৃষ্টি মোৰ ভণ্টি জোঁৱাই আৰু অকণমানি টিকলা এটা ভাইটি। তো আমি একেলগে ওলাইছোঁ। সেয়া আমি ৰাতিপুৱা নহয় দেই, পিছবেলা মানে 5টামান বজাত আমি এয়াৰপৰ্ট পাই গৈছোঁ। ফোনতহে আছে, ফোনত আইডি বুকটো ৰাখক, দেখাব আৰু এটা মোবাইলত হেৰি দেখাব, এই কি কয় টিকেটটো দেখাব। তুমি আকৌ দেখাব লাগিব। আপোনালোকক জনাই থওঁ যে ফ্লাইটত গ'লে সদায় অৰিজিনেল আধাৰ কাৰ্ডৰ কপি বা ভোটাৰ কাৰ্ডৰ অৰিজিনেলটো নিব। আমাৰ নিনিয়াৰ কাৰণে ইমানেই সমস্যা হৈছিলে, কিন্তু যে কি নহওক ভগৱান আমাৰ লগত আছে। আমি ভালকৈ ছিকিউৰিটি চেকিং কমপ্লিট কৰিলোঁ। এয়া হৈছে এয়াৰপৰ্টৰ ভিতৰৰ দৃশ্য আৰু মই ভিতৰত এনেকৈ গৈ আছোঁ আৰু ইফালে ইফালে চাইছোঁ। কৃষ্টিক কৈছোঁ কিবা একেলগে সময় এইখিনি জীয়ৰীৰ লগত তাইক ফুৰাবলৈ নিয়াটো মোৰ বহুত কৈছোঁৱেই মই আগত হেঁপাহ আছিলে। তো এনেকৈ আমি কিবাকিবি কিনিলোঁ আৰু কৃষ্টিয়ে দুই এটা বস্তু কিনিলে। এয়াৰপৰ্টত ইমান বেছি দাম মানে ক'ব বাকী নাই আৰু, বহুত দাম। আৰু এয়া দেখা পাইছেনে, অকণমানি পুতলা এটা মোৰ ভণ্টীয়ে কিনিলে। চাওকচোন ইমান মৰম লগা হয়নে। তাকেতো সেইটো কি মাছে আহিলে নেকি চাওঁ। অঁ মাছে আহি গ'ল। গৈ দিয়াচোন বেটা, বেটা গৈ দিয়া। আহি গ'ল মাছ, আহিলে আহিলে আহিলে। আৰু দেখা পাইছেনে, কেমেৰাটো লোৱাৰ পাছত মই প্ৰথমবাৰ চলাব একো নাজানো, তো শিকি আছিলোঁ। এনেকৈ অলপ ভিডিঅ' বনালোঁ আৰু দেখা পাইছে। তো নিজেই চলাবলৈ বহুত কষ্ট দেই কেমেৰা লৈ পেলাই। গাইজ বৰ্ডিং পাছ হৈ গ'ল, এতিয়া আমি যাব লাগে। এয়া দেখিব পাইছে আৰু আগে আগে এয়া ফাইনেলি গৈ আছোঁ দিল্লী। এইফালে চাই দিয়া। চলো চলো চলো, পাই গ'লোঁ। দেখা পাইছেনে, ছিকিউৰিটি চেকিং ইমানেই টাইট, ৰ'বলৈ সেইখিনি নিদিয়ে, ফটো মাৰিবও নিদিয়ে। তো জাষ্ট ভিডিঅ' ক্লিপ দুটামানকে ল'লোঁ আৰু ফটো মৰা নহ'লেই। খুব বেছি ভাল লাগিছে, দেখি পাইছে।
right above your seat. If you are seated in the emergency exit row, please place your hand. आपातकालीन निकास के पास बैठे पैसेंजर अपना सामान ओवरहेड बिन्स में ही रखें। धन्यवाद। To expedite departure seats with the help of seat numbers written on the overhead bins, please place your hand luggage under the seat in front of you or in the overhead bin. आपातकालीन स्थिति में सामान की परवाह न करें। सबकी सुरक्षा को ध्यान में रखते हुए जितनी जल्दी हो सके विमान से बाहर। আমাৰ সিট একেলগে নাপালোঁ যদিও কাষত যিজন মানুহ গৈছিলে তেওঁ বহুত ভাল আৰু মই তেওঁক কথাটো ক'লোঁ যে আমি সিট একেলগে নাপালোঁ তো বহিব ইচ্ছা আছে আমি একেলগে বহিব ইচ্ছা আছে কাৰণ প্ৰথম ফ্লাইট জাৰ্ণি হয় আমাৰ তো আমাক এনেকৈ দিলে আমি একেলগে বহিবলৈ সিটটো পালোঁ তো ভাল মানুহ কিছুমান থাকে দেই তো ইমান বেছি ভাল লাগিছে কেনেকুৱা লাগিছে কোৱা ভাল পাইছা প্ৰথমে ভয় লাগিছিলে নেকি যাত্ৰা কৰিছোঁ দিল্লী অভিমুখে দেখা পাইছে আপোনালোকক মই এইখিনি দেখাই আছোঁ কাৰণ মোৰ বাবে বহুত স্পেচিয়েল হয় সেইকাৰণে মই ৰাখি থৈছোঁ আৰু আপোনালোকেও মই আশা কৰোঁ চাই ভাল পাব কাৰণ এইখিনি সদায় সদায়তো আমাৰ জীৱনত নহয় ন ৰিপিট সেইকাৰণে ৰাখি থৈছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু কেনেকুৱা পাইছে কমেণ্ট কৰিও জনাব বুলি আশা কৰিছোঁ আৰু ফ্লাইটৰ খানাবোৰ ইমান ভালকৈ জানে মই কিন্তু ইমান টেষ্টি নাপালোঁ ক্ৰিষ্টিয়ে কিবাকিবি খালে মোৰ তেনেকৈ একো খোৱা নহ'ল আৰু দেখা পাইছে লাহে লাহে লাইটখিনি অফ কৰি দিলে আৰু পূৰা আন্ধাৰ দেখিছেনে আৰু বাহিৰৰ নাজাৰা অকণমান দেখাই দিছোঁ ওপৰৰ পৰা তলত যিখিনি ভিউ সেইখিনি দেখাইছোঁ আৰু এয়া এনেকৈ আৰু হাতে হাত ধৰি কাষতে ছোৱালীজনীক বহুৱাই এনেকৈ যাত্ৰা কৰা মানে মুহূৰ্তখিনি সঁচাই বহুত ভাল লগা তো সামৰি থৈছোঁ আপোনালোকে চাওক रह गया है आपसे निवेदन है कि हमारे कैबिन क्रू से संपर्क करें धन्यवाद In preparation for landing, please place your hand luggage in the overhead bin or in the emergency exit rows are required to store all their hand luggage in the Oh guys, বহুত লৰিছে দেই কিয় নাজানো ইমান লৰিছে চাওকচোন লেণ্ডিঙৰ টাইমত মানে ইমানেই লৰিছে চিটত বহি লৈ ভয়ত তত নাইকিয়া হৈ গৈছিলে মোৰ আৰু ইমান যেনে তেনে আৰু আমি লেণ্ডিঙৰ কাৰণে আগবাঢ়িছোঁ আৰু ভিউ চাওকচোন কিমান মজা ক'ত আছে অঁ এইটো ষ্টেডিয়াম ন ব্লাৰ কিয় দেখিছোঁ বাৰু ৰক্ষা দেই চাওকচোন যেনে তেনে নামিলোঁ আৰু কেনেকুৱা জান ঘূৰাই আহিছে কৈছোঁ নহয় কেনেকুৱা মানে ভয় খালোঁ
নামিবলৈ পাইহে শান্তি লাগিছে আৰু দেই ইমান ভয় লাগিলে আৰু এয়া দিল্লীত ভৰি দিলোঁ আৰু আজি ভিডিঅ'খিনি মানে প্ৰায় ফ্লাইটৰ ভিতৰত যিখিনি দেখালোঁ সেইখিনিয়ে আছিলে নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই যাম ক'ত গ'লোঁ ক'ত ফুৰিলোঁ তো ভিডিঅ'টো চাব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ তেওঁলোকে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়কচোন কিমান টাইম যে কেনেকৈ ওপৰত ঘূৰাই ফুৰিলে ন আমাৰ জেগা নাই কিন্তু ইমান ঘূৰাই ফুৰিলে আৰু লাষ্টত কি হেৰি যেতিয়া লৰিছে ন বেলেগ জেগা আজি বেছি লৰিছে ন বহুত লৰিছে আজি ইমান ভয় খালোঁ নহয় আৰু যেতিয়া মাটিত পৰোঁতে ঘটককৈ যে শব্দটো হৈছে আৰু এয়া দেখা পাইছেনে দিল্লী এয়াৰপৰ্টৰ পৰা আমি এতিয়া ওলাই হোটেল যাম আৰু এজেঞ্চিত আমি বুকিং কৰিছিলোঁ হোটেল ধুনীয়াকৈ আমাক বুকিং কৰাইছে তো সেয়াই আৰু আমাৰ ৰুম হাই কেনেকুৱা লাগিছে আৰু এইফালে পৰিৱেশ মজা লাগিছে এখন অকণমানি টিকলু এখন দিছে এইফালে নিচে ৰুম এখন আছে আৰু এয়া বাচ্চাবিলাক মস্তি কৰিছে বাথৰুমৰ অকণমান হেৰিটো দিব মই ইয়ালৈ গৰম পানী কৈছোঁ আৰু এয়া চিম্পল বাথৰুম অঁ চবেই বাথৰুম দেখায় ময়ো দেখাইছোঁ ভালে লাগিছে ইমান বেয়া লগা নাই মোক দেখিবলৈ পাইছেনে এয়া মই আৰু ভণ্টি আমি গৈ পোৱা দ্বিতীয় দিনা মানে দিল্লীত মোৰ প্ৰথম দিনা সেয়া আমি ধুনীয়াকৈ সাজু হৈছোঁ ক'ত যাম কি কৰিম আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব তো আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে নেক্সট ভিডিঅ' আপোনালোকক মই দিম আপোনালোকে সকলোৱে চাব লাইক কৰিব বুলি আশা কৰিছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে সকলো ভালে থাকক বাই বাই বাই